এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ বানৰ কবলত আকৌ এবাৰ যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বান মুখলধাৰ বৰষুণৰ পাছতে যোৰাবাটত বানৰ বাবে যোৰাবাট অঞ্চলত তীব্ৰ যানজট যোৰাবাটৰ বানত আবদ্ধ উজনি নামনিৱা বাহন বানপানীয়ে ভালদৰে গ্ৰাস কৰি আছে যোৰাবাট অঞ্চলটোক উজনি অসমত অতি ভয়ংকৰ অৱস্থা তাৰ মাজতে গুৱাহাটীৰ পৰা উজনি অসম সংযোগী যোৰাবাটত এতিয়া ভয়ংকৰ বান আমাৰ সতীৰ্থ মৌচম আছে লাইভত মৌচম এই মুহূৰ্তত কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল নিশ্চয়কৈ এজাক মুখলধাৰ বৰষুণৰ পাছতে যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি হয় এয়া নতুন কথা নহয় আজিও তাৰ ব্যতিক্ৰম নহয় আজি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰত যোৰাবাটৰ দৃশ্য যোৰাবাটত এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা যি উজনি অভিমুখী যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেক চোৱা উৰণ সেতুৰ তলৰ অংশ যোৰাবাটৰ তাত কৃত্ৰিম বানে বৰ্তমান কৃত্ৰিম বানৰ কবলত আৰু ক্ৰমাৎ পানী বাঢ়ি আছে আৰু এয়া দেখুৱাইছো এই নলাৰে ক্ৰমাৎ পানী বাঢ়ি আছে যোৰাবাটৰ এই যি উৰণ সেতুৰ তলৰ অংশত আৰু যি আচলতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহতো কিছু পৰিমাণে পানী সোমোৱাৰ ফলত এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছে এই দেখুৱাইছো কেইবাখনো যি গেছ ভৰ্তি বাহন দেখুৱাইছো গেছ ভৰ্তি বাহন ইতিমধ্যে উৰণ সেতুৰ তলেৰে পাৰ হ'বলৈ চেষ্টা কৰিছে কৃত্ৰিম বানৰ মাজেৰে আৰু বহু দেখুৱাইছো ক্ৰমাৎ পানী বাঢ়ি আছে আৰু দীৰ্ঘ সময় ধৰি আচলতে গুৱাহাটীৰ পৰা যি উজনি অভিমুখী এই ট্ৰেকটোত কোনো ধৰণৰ বাহন চলাচল কৰা নাই নিশ্চয়কৈ ইয়াৰ এইটোৱে কাৰণ হ'ব যে ৯ মাইল ১০ মাইল আদি অঞ্চলতো হয়তো এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে যাৰ ফলত গুৱাহাটীৰ পৰা উজনি অভিমুখী বাহন দীৰ্ঘ সময় ধৰি অহা নাই যিসমূহ লঘু যান বাহন যিসমূহ ব্যক্তিগত যান বাহন সেইসমূহ যান বাহন বৰ্তমান অহা দেখা নাই গুৱাহাটীৰ দিশৰ পৰা ৰাজপথ সম্পূৰ্ণৰূপে খালী বুলি ক'ব লাগিব মানে মৌচম কৰবাত হয়তো গুৱাহাটীৰ দিশৰ পৰা যোৱা সকলো বাহন আবদ্ধ হৈ পৰিছে সেয়াই হ'ব আপুনি ইতিমধ্যে কৈছে CRPF কেম্পৰ সেইখিনিতো পূৰ্বতে আজি দুদিন পূৰ্বে বানপানী হৈছিল সেই স্থানৰ পৰা হয়তো উজনিমুৱা যিবোৰ বাহন আছে গুৱাহাটীৰ পৰা ওলোৱা সেইবোৰ আহিব পৰা নাই তাতে হয়তো আবদ্ধ হৈ পৰিছে আকৌ যদি তথ্যখিনি দৰ্শকসকলৰ বাবে জনাই দিয়ে হয় প্ৰাঞ্জল নিশ্চয়কৈ কিয়নো আচলতে দীৰ্ঘ সময় যেতিয়াৰ পৰা বৰষুণ দিছে তেতিয়াৰ পৰা আমি যোৰাবাটৰ এই স্থানত উপস্থিত আছিলোঁ আৰু ক্ৰমাৎ কৃত্ৰিম বান বৃদ্ধি পাইছিলে দেখুৱাইছে যে নলাৰে পানী বৃদ্ধি পাইছিলে আৰু নিশ্চয়কৈ বহু সময় ধৰি আচলতে গুৱাহাটীৰ দিশৰ পৰা কোনো ধৰণৰ বাহন আহিবলৈ অহা দেখা যোৱা নাই নিশ্চয়কৈ ইয়াৰ এটাই কাৰণ হ'ব যে ৯ মাইল ১০ মাইলত হয়তো কৃত্ৰিম বান হৈছে তাৰ পৰিপ্ৰেক্ষিতত সেই বাহনসমূহ গুৱাহাটীৰ দিশৰ পৰা যিসমূহ বাহন আহিছে সেই বাহনসমূহ সেই স্থানতে আবদ্ধ হৈ আছে আৰু এয়া দেখুৱাইছে পানী কেনেদৰে বৃদ্ধি পাইছে আৰু ক্ৰমাৎ পানী বৃদ্ধি পাইছে যোৰাবাটৰ উৰণ সেতুৰ তলত উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব কিছু মুহূৰ্তৰ পাছতে আৰু এনেদৰে যদি বৰষুণ ক্ৰমাৎ বৃদ্ধি পাই আছে বৰষুণো পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে আৰু তাৰ বাবে আচলতে কৃত্ৰিম বান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যিকোনো মুহূৰ্ততে ক'ব লাগিব যে উজনি নামনি যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিব যেন তেনে এক পৰিৱেশ আমি ইতিমধ্যে দেখুৱাইছো দীৰ্ঘ সময় ধৰি এই ৰাজপথৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ তলৰ অংশ যি গুৱাহাটীৰ পৰা উজনি অভিমুখে ট্ৰেক চোৱা দেখুৱাইছো দীৰ্ঘ সময় ধৰি কোনো বাহন নাই দুই এখন বাহন মেঘালয়ৰ দিশৰ পৰা আহি এনেদৰে অসমলৈ প্ৰৱেশ কৰিছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি প্ৰৱেশ কৰিছে আমি ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰো কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যি গুৱাহাটীৰ এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ এই মেঘালয় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতো কৃত্ৰিম বান হৈছে কৃত্ৰিম বানৰ ফলত আচলতে এই স্থানতো বাহন খুব কম পৰিমাণে চলাচল কৰিছে আৰু এই ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ যি মেঘালয় সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথো বৰ্তমান কৃত্ৰিম বানৰ কবলত ইয়াত কিছু পৰিমাণে পানী কম আছে যদিও ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যি অসমৰ এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই পথছোৱা কৃত্ৰিম বানৰ কবলত এয়া দেখুৱাইছো ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথতো কিছু পৰিমাণে পানী বৃদ্ধি পাই আহিছে আৰু কিছু মুহূৰ্তৰ পাছত এই পথছোৱা হয়তো ৬ নং ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিব কিন্তু উৰণ সেতুৰ তলৰ যি অংশ আমি পুনৰবাৰ দেখুৱাম এয়া গুৱাহাটী অভিমুখী বাহন দেখুৱাইছো এই গুৱাহাটী অভিমুখে কিছু বাহন আগবাঢ়িছে কিন্তু এই ট্ৰেকটো দেখুৱাইছো উৰণ সেতুৰ তলৰ অংশৰে ক্ৰমাৎ পানী বৃদ্ধি পাই আহিছে ক্ৰমাৎ পানী বৃদ্ধি পাইছে বৰষুণ দিয়ে আছে যাৰ পৰিপ্ৰেক্ষিতত আচলতে পানী বৃদ্ধি পাইছে আৰু যোৰাবাটৰ এই উৰণ সেতুৰ তলৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেক সম্পূৰ্ণৰূপে খালী এখন বাহন দেখিবলৈ পোৱা গৈছে হয়তো দীৰ্ঘ সময় ৰখাৰ পিছত এই বাহনখন গুৱাহাটীৰ দিশৰ পৰা আহিছে কিন্তু আচলতে উৰণ সেতুৰ তলৰ অংশৰে পাৰ হোৱাৰ কোনো সম্ভাৱনা নাথাকিব কিয়নো আচলতে যান বাহন আৰক্ষীক দেখুৱাইছো যান বাহন আৰক্ষী আচলতে বাহনসমূহ
6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে পঠিওৱা দেখা গৈছে গুৱাহাটীৰ পৰা যিসমূহ বাহন আহিছিলে। নিশ্চয় এই মুহূৰ্তত এটা ডাঙৰ সতৰ্কবাণী যিসকলে গুৱাহাটীৰ পৰা ওলাই উজনিৰ ফালে যাব বিচাৰিছে সেইসকল লোকৰ বাবে এটা বেয়া খবৰ, কাৰণ যোৰাবাটত পুনৰ কৃত্ৰিম বান হৈছে আৰু এই মুহূৰ্তত আমি গুৱাহাটীৰ দিশৰ পৰা কোনো বাহন উজনিৰ দিশেৰে বা যোৰাবাট হৈ উজনিৰ দিশেৰে যোৱা আমি দেখা পোৱা নাই। মানে ক'ৰবাত 9 মাইল 10 মাইল এই স্থানতো আজি দুদিন পূৰ্বে যেনেধৰণৰ বানপানী হৈছিল আজিও হয়তো তেনে বানপানী হৈছে, যাৰ ফলত হয়তো তাতেই গুৱাহাটী দিশৰ পৰা অহা বাহনবোৰ আবদ্ধ হৈ পৰিছে। দুই এখন মেঘালয়ৰ দিশেৰে যোৱা বাহন আহিছে যদিও খুব কম, কিন্তু উজনিৰ পৰা মানে এটা দিশেৰে উজনিৰ পৰা গুৱাহাটীলৈ যিবোৰ বাহন আহিছে সেইবোৰ আহি থাকিবলৈ সক্ষম হৈছে। সেই বাহনবোৰ আহি থকা আমি দেখিবলৈ পাইছোঁ, কিন্তু গুৱাহাটীৰ পৰা এখনো বাহন ওলাই যোৱা দেখা নাই। এনেই মৌচম পূৰ্বে উৰণ সেতুৰ ওপৰেদিয়ে দুইফালৰ বাহন যাব দিয়া হয় এনে পৰিস্থিতিত, কিন্তু বাহন হয়তো এটা স্থানৰ পৰা আহিবই পৰা নাই। হয়তো নিৰ্দিষ্ট সেই স্থানবোৰত আপুনি আগুৱাই গ'লে দেখা পাব তাতো হয়তো ভয়ংকৰ বান, মানে CRPF কেম্পৰ সন্মুখভাগতো। হয় নিশ্চয় প্ৰাঞ্জল, নিশ্চয়কৈ তেনেকুৱা হ'ব, কিয়নো আচলতে যদিও যোৰাবাট উৰণ সেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হ'লে ওপৰৰ অংশৰে যি উৰণ সেতুৰ ওপৰৰ ভাগেৰে বাহনসমূহ চলাচলৰ সুবিধা কৰি দিয়ে বা যাবলৈ দিয়া হয়, কিন্তু তাৰ তুলনাত আজি দেখা গ'ল কোনো ধৰণৰ বাহন যোৰাবাটৰ স্থানলৈকে আহিয়েই পোৱা নাই। হয় নিশ্চয় আপুনি তথ্যবোৰ জনাই থাকিব, পৰৱৰ্তী সময়ত আমি পুনৰ যোগাযোগ স্থাপন কৰিম। এয়া যোৰাবাটৰ পৰিৱেশ আমি দেখুৱালোঁ। পুনৰ কৃত্ৰিম বানত ডুব গৈছে যোৰাবাট আৰু যোৰাবাটত এই কৃত্ৰিম বান হোৱাৰ ফলত এতিয়া উজনিলৈ যাতায়াত কৰা গুৱাহাটীৰ দিশৰ পৰা যিবোৰ বাহন যাতায়াত কৰে সেই বাহনবোৰ এটা স্থানত আবদ্ধ হৈ পৰিছে। পৰৱৰ্তী সময়ত আমি সেই নিৰ্দিষ্ট স্থানটোৰ তথ্যও দিবলৈ চেষ্টা কৰিম আৰু তাত পানী কিমান সেয়াও আমি জনাবলৈ চেষ্টা কৰিম। দুই এখন বাহন পানী ফালি ফালি আগবাঢ়িছে, কিন্তু অত্যন্ত ভয়ংকৰ। হয়তো বাহন বিকল হৈ যাব পাৰে, কেতিয়াবা বাহন পানীৰ ফলত আধাতেই বন্ধ হৈ যায়, তেনেধৰণৰ ঘটনাবোৰ ইয়াৰ পূৰ্বে সংঘটিত হৈছে। আৰু এই দৃশ্যবোৰ চাওক, পানী ফালি ফালি বাহন আগবাঢ়ি যোৱাৰ এই দৃশ্য, কিন্তু ই কিবা প্ৰকাৰে বাহনখনৰ বাবে বা বাহনখনত যোৱা যাত্ৰীসকলৰ বাবে ভয়ংকৰ হৈ পৰিব পাৰে, তেনেধৰণৰ আশংকাও নুই কৰিব নোৱাৰি।